আসসালামু আলাইকুম গাইজ। মই আজি আপোনাৰ লগত এটা কথা শ্বেয়াৰ কৰিম। আপোনালোকে কোম্পানীৰ ফাৰ্ম কৰি লাভান্বিত হৈছে নে, স্বাৱলম্বী হৈছিল নে? মই ভাবোঁ 90% স্বাৱলম্বী হ'ব পৰা নাই। তাৰ কাৰণটো কি? এওঁলোকৰ যিটো জিচি আছে, আজিলৈকে 100ৰ ভিতৰত 70% মানুহে বুজি নাপায় এওঁলোকৰ জিচিটো কি। আৰু যোনে বুজি পাইছে এওঁৰ লগত কোম্পানীৰ ফাৰ্মাৰৰ যিটো থাকিব, GRS থাকিব, প্লাছ ছুপাৰভাইজাৰ থাকিব বা কম্পিউটাৰমেন, এওঁলোকৰ লগত বহিলে এওঁলোকৰ মাথা গৰম হৈ যায়। তাৰ কাৰণটো কি জানেনে? কাৰণ সি বুজি পাল যে বস্তুখিনি, বুজি পোৱাৰ লগে লগে সি বস্তুখিনি বনাই কুৱেশ্যন কৰিবলৈ ধৰিলে, তেতিয়াহ'লে এওঁলোকৰ মাথা গৰম হৈ যায়। মই যোৱা 1.5 বছৰৰ অধিক মই আমাৰ চৰভগত এটা কোম্পানী আছে, যিটো কোম্পানী হ'ল প্ৰিমিয়াম কোম্পানী। সেইটো কোম্পানীত মই কাম কৰিছিলোঁ 1.5 বছৰৰো অধিক। তাতে কোম্পানীৰ মুৰ্গী পুহিলে কেজিত 8 টকা 50 পইচা দিছিলে। কিন্তু লাষ্ট পৰ্যায়ত যাই কি হয়, হিচাপ মিলাই দিব নোৱাৰে এওঁলোকে। কিয় নোৱাৰে? মই তাৰমানে উল্টা পাল্টাকৈ কুৱেশ্যন কৰিছিলোঁ যে মই কেজিত কিমানকৈ পালোঁ, মেডিচিন খৰচ কিমান গ'ল, দানা কিমান খালে, চিক্সত কিমান ল'লে, সেইখিনি মই এওঁলোকক বনাই কুৱেশ্যন কৰাৰ পিছত এওঁলোকে ক'লে মোক লাষ্টত যে তোমাক বুজাবলৈ টান। মই ক'লোঁ কিয় বুজাবলৈ টান? কিন্তু মই সেইকাৰণে ইমান কুৱেশ্যন কৰিবলগীয়া হৈছে। যোৱা বেষ্টত মই মাত্ৰ 2500 মুৰ্গী পালে পইচা পাইছোঁ মাত্ৰ 10,200 টকা। দুখজনক কথা। সেইকাৰণে মই কৈছোঁ যে কোম্পানীৰ মুৰ্গী পালি কোনোবাই স্বাৱলম্বী হৈছে বুলি মই কমেই ভাবোঁ। কিয়নো 70% মই ক'লোঁ, মই 70%টো বেছি কমেই ক'লোঁ নে বেছি ক'লোঁ মই ভালকৈ ক'ব নোৱাৰিলোঁ। কিন্তু যোনে স্বাৱলম্বী হৈছে মোক ভালদৰে বুজাই ক'ব যে কেনেকৈ ধৰণে পোহপাল দিয়াৰ পিছত স্বাৱলম্বী হ'লে। মই কিন্তু এইবাৰ প্ৰিমিয়াম কোম্পানী বাদ দি পেলাই মই নতুন এখন কোম্পানীত মই মাল অলৰেডি লৈছোঁ। আজি মোৰ মুৰ্গীৰ বয়স 35 দিন। আজি মই যিখিনি মোৰ কেপাচিটিত যিখিনি মই ভালদৰে পুহিব লাগে, মেনেজমেণ্ট কৰিব লাগে, মই সকলো কৰিছোঁ। মই ভালে ফলাফল পাইছোঁ। আজি মোৰ 35 দিনত 2 কেজিৰ ওপৰত, 2 কেজি প্লাছ আজি ওজনটো আহিছে। মই আপোনালোকক দেখাম, আপোনালোকে চাই থাকক কেনেকুৱা ধৰণৰ ফল হৈছে। তো সেইটো হ'ল মোৰ পল্ট্ৰি ফাৰ্ম। সেইটো ফাৰ্মটো দীঘল হ'ল 170 ফুট। 170 ফুট ফাৰ্মত মোৰ বৰ্তমান পোৱালি আছে 2200ৰো অধিক। 2200ৰো অধিক মই সেইকাৰণেই ক'লোঁ 2200ৰো অধিক। তাৰমানে কোনোদিনে মই এটা হিচাপ দিয়াৰ পিছত এওঁলোকে হিচাপটো মিলাই পেলাই স্কোৱাৰ ফুট মাৰি গৰম দিনত 1.70 মাৰি পেলাই বাচ্চা পোৱালিটো দিয়ে। সেইকাৰণে আমাৰ 170ত মই 2400 খুজিছিলোঁ, কিন্তু 2400 এওঁলোকে দিয়া নাই। মোক 2200 প্লাছ 2220টা এনেকুৱামান দিছিলে। কিন্তু মোৰ 2200ৰ ভিতৰত মোৰ বৰ্তমান মৰ্টেলিটি হৈছে 55। মৰ্টেলিটি হৈছে যদিও মই লছ অনুভৱ কৰিব পৰা নাই। কিয়নো মোৰ আজি যিটো ৱেট দিছে, ৱেটটো বহুত ভাল পাইছোঁ। আৰু মই এটা নিঞ্জা টেকনিক বুলিয়ে ক'ব পাৰি, হাঁহিবলগীয়া কথা কিন্তু ক'বলৈ বাধ্য। এইটো যিটো দানা আছে, সেইটো দানা যিটো আছে, সেই দানাটো আমি সকলোৱে যিটো মেডিচিন ব্যৱহাৰ কৰে, সেই মেডিচিনটো সকলোৱে কোম্পানীৰ বা ছুপাৰভাইজাৰে আহি মেডিচিনখিনি দি যায় আৰু কয় কি মেডিচিনখিনি ড্ৰামত বা 500 লিটাৰত ইমানখিনি দিব, 500 লিটাৰত সিমানখিনি দিব, ৰাতিপুৱাই দিব, সন্ধিয়া দিব, কৈ দিয়ে। কিন্তু মই কৈছোঁ যোনে পল্ট্ৰি ফাৰ্ম কৰে এওঁক মই এটা কথা গেৰাণ্টি দি কওঁ, যদি পল্ট্ৰি ফাৰ্ম কৰি স্বাৱলম্বিত হ'ব চিন্তা কৰি আছা, তেনেহ'লে এই দানাত সব মেডিচিন এই দানাত একলগ কৰি খুৱাব। তেতিয়াহ'লে মুৰ্গী পূৰাপূৰিভাৱে
মেডিচিনটো পাল পূৰাপূৰিভাৱে মেডিচিনটো মেডিচিনটো পোৱাৰ লগে লগে ইয়াৰ বডি ৱেইটটো বেছিকৈ আহিব আৰু ইয়াৰ যিটো বেমাৰ আজাৰ আছে এইটোও নাথাকিব আৰু পানীত দিলে কি হয় মেডিচিনটো 4 ঘণ্টা বা 5 ঘণ্টা পিছত মানে এই হেৰি হৈ যায় ডেমেজ হৈ যায় ডেমেজটো হৈ যোৱাৰ লগে লগে কি হয় ফাৰ্মাৰৰ লছ হৈ যায় আৰু কিছুমান মেডিচিন আছে নিজৰ পকেটৰ পৰা কিনি আনিব লাগে যিটো ধৰি লওক আজি মোৰ মুৰ্গীৰ বয়স 35 দিন মোক আজি এটা মেডিচিন কিনিবলগীয়া হৈছে ৱেটৰ কাৰণে এনেওতো বৰ্তমান বজাৰ আজিৰ দিনত 136-35 টকা বজাৰ চলি আছে মোক কালিয়ে ছুপাৰভাইজাৰে ৱাৰ্ণিং দি গৈছে যে 35 দিনৰ বাচ্চাখন উঠাই ল'ম মুৰ্গীখিনি উঠাই ল'ম মই কৈছোঁ ঠিক আছে যদিলৈ বজাৰ ভাল আছে তেতিয়াহ'লে উঠাই লওক মই কিন্তু পাবলগীয়াটো মই পামনে মোক এটা আশা দিছে যে পাবা কেনেকৈ পাম মই এটা হিচাপ কৰি ল'লোঁ যে 115ৰ ওপৰত যিটো বিক্ৰী কৰিব পাৰিলে বোনাছ দিব 115ৰ ওপৰত বেচিলে যদি বোনাছ পাওঁ তেনেহ'লে 36-36ৰ পৰা যদি 15 মাইনাছ কৰি দিওঁ বা 16 টকা বা 17 টকা মই পাওঁ তাৰে আধা মই পাম কোম্পানী আধা পাব মই আধা পাম এনেকুৱা ধৰণৰ মই মানে ফাৰ্মখন কৰি আছোঁ মই এইবাৰ বেষ্টত যোৱা বেষ্টত মই লছ খাইছোঁ মই আপোনালোকক ক'লোৱে আগতে এইটো বেষ্টত মই লছ খাইছোঁ যদিও কিন্তু সেইটো বেষ্টত যিটো বেষ্ট বৰ্তমান ৰানিং মোৰ চলি আছে সেইটো বেষ্টত মই আশা কৰিছোঁ 60,000+ পইচা পাম বুলি মই আশাবাদী মই আপোনালোকক কণ্টিনিউ আৰু টোটেল ফাৰ্মখন ঘূৰি ফুৰি মই দেখাই দি আছোঁ আহি থাকক মই আগতীয়াকৈ এটা কথা কৈছোঁ যে পানীটো যাতে কেতিয়া মানে দিনত 3বাৰ পাৰিলে 4বাৰ কৰি চাফ কৰি দিব চাফ কৰি দিলে কি হয় পানীটো মুৰ্গীয়ে বেছি খালি একচুৱেলি পল্ট্ৰি মুৰ্গীৰ এটাই কাম পানীটো যিমানে খাব ইমানে ৱেট দিব আৰু মেডিচিনটো যিটো দিব সেই মেডিচিনটো কেতিয়াও পানীত নিদিব পানীত দিব কোনটো দিবলগীয়া মেডিচিন আছে এচিড দিব তাৰপিছত আৰু কোম্পানীৰ পৰা 2-3টা কোম্পানী হয়তো মই অলৰেডি 2টা কোম্পানী কৰিলোঁ কোনো এটা এচিড ব্যৱহাৰ কৰিবলৈ দিয়ে এটা ক্লেম্বাৰ এটা টেবলেট আছে সেইটো ব্যৱহাৰ কৰিব দিয়ে মই সেইকাৰণে কৈছোঁ দিনত 3বাৰ কৰি চাফ কৰি ৰাতিপুৱা এবাৰ দুপৰীয়া এবাৰ সন্ধিয়া এবাৰ ভাল কৰি চাফ কৰি দিব চাফ কৰি দিলে কি হয় মুৰ্গীটো পানীটো বেছি খাব আৰু মেডিচিনটো কেতিয়াও পানীত ব্যৱহাৰ নকৰিব পানীত ব্যৱহাৰ কৰিলে আপোনাৰ লছ কাৰণ 3 ঘণ্টা বা 4 ঘণ্টাৰ পিছত আৰু যিটো মেডিচিনটো লিভাৰটো যদি লেতে দিয়া লিভাৰটো তল পৰি যায় তল পৰি যোৱাৰ লগে লগে 3 ঘণ্টামান পিছত কি হয় মেডিচিনটো ডেমেজ হৈ যায় মই আগতে কৈছোঁ আজিও মানে এতিয়াও ক'লোঁ আৰু আহি থাকক মইতো ক'লোঁ আজি মোৰ বয়স হ'ল আজি 35 দিনত 2 কেজিৰ ওপৰত ৱেট পাইছোঁ মই ৱেট মানে মই সেইকাৰণে কওঁ যে যোনে পল্ট্ৰি ফাৰ্ম কৰে তেওঁক মই এটা কথা কওঁ নিজে লাগি থাকিলে তেতিয়াহ'লে মানে কি বেমাৰ হৈছে কি বেমাৰ হোৱা নাই মানে মুৰ্গীটো চাউণ্ড কৰিছে নেকি চাউণ্ড যদি কৰিছে তেনেহ'লে চাউলৰ ঔষধ আছে চাউলৰ ঔষধ ব্যৱহাৰ কৰিব লাগিব আৰু যদি চাউণ্ড কৰা নাই যে এওঁৰ লেট্ৰিনটো যদি লেট্ৰিনটো মই দেখাই দি আছোঁ লেট্ৰিনটো সেই লেট্ৰিনটো যে দানা হৈছে সেইটো এটা বেমাৰ লেট্ৰিনটো হ'ব লাগে এনেকুৱা ধৰণৰ লেট্ৰিনটো হ'ব লাগে সেইটো হৈছে বেমাৰ কাৰণ এইটো হজম শক্তিটো কমি গৈছে সেইকাৰণে মই হিমালয়া আনিছোঁ হিমালয়া ব্যৱহাৰ কৰিম হিমালয়া ব্যৱহাৰ কৰিলে সেইটো চেম ইয়াৰ লেট্ৰিনটো সেনেকুৱা ধৰণৰ হ'ব আৰু এটা লেট্ৰিন মই আপোনাক দেখাই আছোঁ আপোনালোকক দেখাই আছোঁ দেখিলে মই বৰ্তমান দেখা পোৱা নাই পাম যদি মই আগতে এটা ভিডিঅ'ত কৈছিলোঁ মই সকলোৱে কথা যে মই আগতীয়াকৈ এটা ভিডিঅ'ত মই কৈছিলোঁ কিন্তু বৰ্তমানতো লেট্ৰিনটো মই পোৱা নাই যদিও মানে ৰাতিপুৱাই বস্তুখিনি পোৱা যায় ৰাতিপুৱাই সেইকাৰণে বস্তুখিনি পোৱা যায় ৰাতিপুৱাই গোটেই ৰাতিটো এওঁলোকে খাই লয় খোৱাৰ পিছত ৰাতিপুৱা এজন মানুহে যদি ৰাতি ভাত খাই শুৱে আৰু ৰাতিপুৱাই উঠে ইয়াৰ গাটো ভাল আছে নে বেয়া আছে সি কোনো ৰাতিপুৱাই গম পাব ঠিক পল্ট্ৰি মুৰ্গীয়ে সেনেকুৱা ধৰণৰ এটা ল'ৰা বা ছোৱালীক যিমান যত্ন কৰা হয় তাতকৈ বেছি যত্ন কৰা হয় বুলি মই ভাবোঁ কিয় এটা মুৰ্গী পোৱালি
ইমান সৰুতে মই লৈ আহোঁ, ইমান সৰুতে লৈ আহি পেলাই এওঁক বহুত আদৰ যত্ন কৰি খুৱাই বোৱাই ডাঙৰ কৰি যদি পইচা নাপায়, এজন ফাৰ্মাৰে যদি পইচা নাপায়, কোম্পানীয়ে লাভান্বিত স্বাৱলম্বী হ'ব, কোম্পানীৰ লাভ হ'ব কেনেকৈ? এওঁৰ দানা কোম্পানী, মেডিচিন কোম্পানী, বাচ্চা কোম্পানী, চবেই কোম্পানী এওঁলোকৰ লাভ হ'বই, কাৰণ এওঁলোকৰ লছ কৰি আপোনাক পইচা নেদে। সেইকাৰণে মই কৈছোঁ জিচিটো সকলোৱে, আগতে মই কৈছোঁ জিচিটো সকলোৱে ভালকৈ বুজিবলৈ চেষ্টা কৰক। যোনে জানে তাৰ ওচৰত যাওক, ভালকৈ জিচিটো বুজি লওক যে কিমান দানা খালি কিমান ৱেট দিব, এদিনত এটা মুৰ্গী কিমান দানা খায়। বৰ্তমান মোৰ আজিৰ দিনত মোৰ মুৰ্গীয়ে দানা খাই আছে 1.5 ধৰ 150 গ্ৰাম দানা খাই আছে মোৰ এটাকৈ মুৰ্গীয়ে মোৰ ডেইলি বৰ্তমান এনেকুৱা দানা খাই আছে। কিন্তু হিচাপ কৰিলে টোটেলি বৰ্তমান মোৰ ধৰি লওক ৰাতি দিনা 7 বেগ দানা যাই আছে। 7 বেগ দানাটো হিচাপ কৰি ল'ব একবাৰ। যদি দানাখিনি খাই পেলাই যদি ৱেট নিদিয়ে তেনেহ'লে আপুনি লছত পৰিব। লছত পৰিব কেনেকৈ পৰিব? এক বেগৰ মানে দানাৰ দাম হ'ল, 1 নম্বৰটো হ'ল 2450 টকা, 2 নম্বৰটো হ'ল 2350 টকা, আৰু 3 নম্বৰটো হ'ল 2250 টকা, আৰু 4 নম্বৰটো হ'ল 2150 টকা। তে চিন্তা কৰক, যদি এজন ফাৰ্মাৰে এনেকুৱা ধৰণৰ বস্তুবিলাক যদি মেইনটেইন কৰিব নোৱাৰে তেনেহ'লে বস্তু খাটাঙে মই কৈয়ে থাকোঁ। আৰু এই লিটাৰটো কোনোবাই ভুচি কয়, কোনোবাই ভুচি কয়, কোনোবাই লিটাৰ কয়। সেই লিটাৰটো দিনত 3বাৰ বা 4বাৰ, কোনোবাই দিনত 2বাৰ কৰিলেও হয়, ৰেগিং কৰিব লাগিব। ৰেগিংটো কৰিলে কি হয়, যিটো ইয়াৰ সেইটো এই বস্তুটো যে আছে, এই ধৰি লওক ইয়াতে পানী পৰিছে, ইয়াতে পানী পৰাৰ পিছত ইয়াতে পানী পৰিছে, পানী পৰাৰ পিছত ইয়াতে এটা গেছ সৃষ্টি হৈছে, যিটো গেছক আমি ইমনিয়া গেছ বুলি কওঁ। ফাৰ্মাৰসকলে বুজি পায় যে ইমনিয়া গেছ এটা সৃষ্টি হৈছে, এটা বেয়া এটা দুৰ্গন্ধ হৈছে। কি হয়, দিনত যদি 3বাৰ ৰিগিং কৰি দিয়া যায়, মানে হাঁচনি দিয়ে, যিটো আমি মানে চুচুৰি দিব লাগে, চুচুৰি দিলে কি হয়, তাতে ইমনিয়া গেছটো সৃষ্টি নহয়। ইমনিয়া গেছটো সৃষ্টি হোৱাৰ লগে লগে কি হ'ব, মুৰ্গীখিনি গেছ খাব। গেছ খালি তেতিয়াই মুৰ্গীটো ৱেট দিয়া বন্ধ কৰি দিব। ৱেট দিয়া বন্ধ কৰি দিলেতো ফাৰ্মাৰৰ লছ হ'বই, কাৰণ দানাখিনিতো খাবই, দানাখিনি খাব, ঠিকে ৱেটটো নিদিব। ৱেটটো নিদিয়াৰ কাৰণে বহুত কাৰণ আছে। মই নেক্সট ভিডিঅ'ত, আজি ভিডিঅ'টো বহুত লং হৈছে যদিও, কিন্তু মই আপোনালোকক বহুতখিনি কথা জনাই দিলোঁ। আৰু এটা একদম সৰু কথা, যেতিয়া মুৰ্গীৰ বয়স 35 দিন হ'ব, সকলো মই ফাৰ্মাৰক কৈছোঁ কথাটো, যেতিয়া মুৰ্গীটোৰ বয়স 35 দিন হ'ব, তেতিয়া এটা মাল্টি ষ্টাৰ এইচ এটা আনি খুৱাব। কিন্তু দাম আছে, 1500 কিবা দাম আছে 1 লিটাৰ। এইটোক আনি খুৱাব, তেতিয়াহ'লে দিনত 100 গ্ৰামৰো অধিক ৱেটটো পাব। 35 দিনত খোৱালে যদি মুৰ্গীটো 40 দিনত উঠায়, তেনেহ'লে 1500 টকা খৰচ কৰাৰ পিছতে যদি আপুনি 5000 বা 6000 টকা এটা উপৰিও পায়, তেনেহ'লে আপোনাৰ ভাল হ'ব বুলি মই আশাবাদী। আজিৰ ভিডিঅ'টো এইখিনিতে, সকলোকে নমস্কাৰ জনাইছোঁ, ধন্যবাদ।